গুড মৰ্ণিং অসম। সময় এতিয়া 12:40 আৰু মই আজিৰ দিনটো ৰাশিফল লৈ আহিছোঁ। আজি হৈছে মংগলবাৰ। আজি শাওনৰ অন্তিমটো দিন, অৰ্থাৎ ৩২ শাওন। আজি 18 আগষ্ট 2026। সূৰ্যোদয় হ'ব 5:17 আৰু অস্ত যাব 6:06 আৰু ষষ্ঠী তিথি থাকিব ৰাতি 7:41 চিত্ৰা নক্ষত্ৰ থাকিব। যিসকলৰ জন্ম হ'ব তুলা ৰাশি ক্ষত্ৰিয় বৰ্ণ ৰাক্ষসকলৰ হ'ব। যাত্ৰা শুভ, কিন্তু উত্তৰে যাত্ৰা নাইকিয়া। ভাগ্যশালী ৰাশিবোৰ হৈছে ক্ৰমে মেষ, বৃষ, মিথুন, কৰ্কট, তুলা, বৃশ্চিক, ধনু, মকৰ, কুম্ভ আৰু মীন। সাৱধানে থাকিবলগীয়া ৰাশিসমূহ হৈছে সিংহ আৰু কন্যা। এতিয়া আমি আগবাঢ়োঁ ৰাশিফললৈ। তাৰ আগত আশা কৰিছোঁ আপোনালোকৰ এই শাওণ মাহৰ যি প্ৰাৰ্থনা, সেই প্ৰাৰ্থনা মহাদেৱে শুনক, সকলোৰে জীৱনলৈ সুখ শান্তি সমৃদ্ধি কঢ়িয়াই আনক। কমেণ্ট বক্সত এবাৰ ওম নমঃ শিৱায় বুলি নিশ্চয়কৈ লিখক আৰু এই ভিডিঅ'টোত এটা লাইক কৰি দিয়ক। চেনেলটো যদি ছাবস্ক্ৰাইবেই কৰা নাই, ছাবস্ক্ৰাইব কৰি কাষতে থকা ঘণ্টাৰ নিচিনা সৰু ছবিটো চুই দিবলৈ নাপাহৰিব। এতিয়া আমি আগবাঢ়োঁ আজিৰ দিনটোৰ ৰাশিফললৈ। মেষ ৰাশি। পৰিয়ালৰ সদস্যৰ লগত অন্তৰেৰে সম্প্ৰীতি বজাই ৰখাৰ প্ৰচেষ্টা আজিৰ দিনটোত সফল হ'ব। আজিৰ দিনটোত আপোনাৰ ঘৰৰ মানুহখিনিৰ সৈতে আপুনি যেনেকৈ মৰমেৰে খুব ভালদৰে সময় পাৰ কৰিম বুলি ভাবিব, সেই মৰম ভালপোৱাৰে আজিৰ দিনটোৰ সময়খিনি আপোনালোকৰ পাৰ কৰিবলৈ সক্ষম হ'ব। আপোনালোকৰ যি প্ৰচেষ্টা, সেই প্ৰচেষ্টাই আজিৰ দিনটোত ৰং দেখুৱাব। ঘনিষ্ঠ বন্ধু বান্ধৱীৰ সৈতে মজা কৰি সুখৰ সময় কটাব পাৰিব। অৰ্থাৎ আজিৰ দিনটোত যদি বন্ধু বান্ধৱীৰ সৈতে বা মন ভাল লগা মানুহগৰাকীৰ সৈতে অকণমান সময় কটাই ক'ৰবাত ফুৰিব যায় বা এসাঁজ যদি একেলগে খাওঁ বুলি ভাবে, সেই সময়খিনি আজিৰ দিনটোত আপুনি ভবাৰ ধৰণে কটাব পাৰিব। গৃহ উন্নয়নৰ সৈতে জড়িত পৰিকল্পনাও আজিৰ দিনটোত কৰা হ'ব। ঘৰখনৰ উন্নতিৰ বাবে যদি কিবা আপুনি কৰিব বিচাৰি আছিলে বা তেনেকুৱা ধৰণৰ কিবা কাম হাতত লওঁ বুলি ভাবি আছিলে, তেনে পৰিপ্ৰেক্ষিতত আজিৰ দিনটোত কিন্তু সেই কাম কৰিবলৈ সক্ষম হ'ব, য'ত আপোনাৰ সিদ্ধান্তবোৰ বহুত ভাল হ'ব। আপুনি যেনেকুৱা ধৰণৰ সিদ্ধান্ত ল'ম বুলি ভাবিব, ঠিক তেনেকুৱা ধৰণৰ ভাল সিদ্ধান্তই আপোনাৰ ঘৰখনৰ বাবে আহি পৰিব। অতিৰিক্ত খৰচৰ বাবে হাত দুখন টান হৈ থাকিব পাৰে। অৰ্থাৎ আজিৰ দিনটোত আপোনাৰ হয়তো খৰচ বাঢ়িব পাৰে বুলি কৈছে। আপুনি যিমানটো খৰচ কৰিম বুলি ভাবিব আজিৰ দিনটোত, তাতকৈ বেছি খৰচ হয়তো আজি আপুনি কৰিবলগীয়া হ'বও পাৰে। বৰ্তমান ঋণৰ ধন ঘূৰাই দিয়াৰ সম্ভৱ নহয়। আপুনি যদি কাৰোবাৰ পৰা বহুত টকা ধাৰে লৈ থৈছিলে আৰু সেই টকা যদি কোনোবাই বিচাৰে, আজিৰ দিনটোত 1000 বিচাৰিলেও আপুনি আপোনাৰ ফালৰ পৰা যিমান চেষ্টা নকৰক কিয়, আপুনি কিন্তু সেই পইচা ঘূৰাই দিবলৈ সক্ষম নহ'ব বুলি কৈছে। বা আপুনি যদি কাৰোবাক দি থৈছিলে, সেই মানুহগৰাকীয়ে বা সেই মানুহজনেও আপোনাক কিন্তু আজিৰ দিনটোত ঘূৰাই দিব নোৱাৰে যদি আপুনি তেওঁক জোৰ কৰে। মজা কৰি থাকোঁতে ব্যক্তিগত কামক একেবাৰে কিন্তু আওকাণ নকৰিব, নহ'লে গুৰুত্বপূৰ্ণ কাম বন্ধ হৈ যাব পাৰে। আপুনি দিনটোত যিমানেই আনন্দ নকৰক কিয়, যিমানেই ফূৰ্তি ফাৰ্তা নকৰক কিয়, নিজৰ যিখিনি কাম, যদি পঢ়ি আছে আপোনাৰ পঢ়া শুনাটো এৰি নিদিব, যদি ব্যৱসায় কৰি আছে, চাকৰি কৰি আছে, নিজৰ কামক লৈ যিখিনি গুৰুত্ব দিব লাগে, সেই গুৰুত্বখিনি কিন্তু আপুনি দিয়াটো খুবেই বেছি প্ৰয়োজনীয়। নহ'লে কি হ'ব, সকলো ফালেই খেলি মেলি হৈ পৰিব। ব্যৱসায়ত কিছু অৰাজকতা আজিৰ দিনটোত হ'ব পাৰে। অৰ্থাৎ ব্যৱসায় বাণিজ্যত আপুনি ভালকৈ নিজে ধ্যান দিব লাগিব, নহ'লে হয়তো কোনোবাই কিবা এটা বেয়া কৰি দিব পাৰে বা কাম কৰা মানুহখিনিয়ে হয়তো কিবা খেলি মেলি কৰি দিব পাৰে। নিজে ভালদৰে চোৱা চিতা কৰিব লাগিব। কঠোৰ পৰিশ্ৰমৰ আজিৰ দিনটোত আপোনাক একেবাৰেই প্ৰয়োজন। এজন পিতৃসদৃশ ব্যক্তিৰ সমৰ্থন আৰু পৰামৰ্শই আপোনাৰ বাবে মহান কৃতিত্ব সৃষ্টি কৰিব। অৰ্থাৎ আপোনাৰ দেউতাৰ তুল্য যদি কোনো ব্যক্তি আছে, যিকোনো হ'ব পাৰে, আপোনাৰ বৰ্তা, খুৰা বা তেনেকুৱা কোনো ব্যক্তি আপোনাক হয়তো কিছুমান পৰামৰ্শ দিব যে বোপাই বা আই, তই এইটো এনেকৈ নহয় তেনেকৈহে কৰ। তো যদি আপুনি সেই কথাবোৰ শুনে, আপোনাৰ বাবে হয়তো কিছুমান ভাল পৰিৱৰ্তন আনিব পাৰে। বদলি কৰিব বিচৰা নিয়োজিত লোকসকলে হয়তো সোনকালে ভাল খবৰ পাব পাৰে। যিসকলে ট্ৰান্সফাৰ কৰিবৰ কাৰণে চেষ্টা কৰি আছিলে বা ট্ৰান্সফাৰৰ কাৰণে কিছুমানে ধৰি লওক ফাইল কৰি থৈছিলে, তেওঁলোকৰ ক্ষেত্ৰত কিছু ভাল সংকেত এটা পাবও পাৰে। স্বামী স্ত্ৰীৰ সম্পৰ্কত মধুৰতা আজিৰ দিনটোত দেখিবলৈ পাব। প্ৰেমিক প্ৰেমিকাৰ ক্ষেত্ৰত ক'বলৈ গ'লে, আপোনালোকে যদি লগ পোৱা নাছিলে, আজিৰ দিনটোত লগ পোৱা বা ভালদৰে কথা পতাৰ সুযোগ লাভ কৰিব। ভুল খাদ্যাভ্যাসৰ বাবে কিন্তু ডিঙিত বিষ হ'ব পাৰে আৰু সেইকাৰণে
আপোনালোকে স্বাস্থ্যক লৈ ধ্যান দিব আৰু আপোনাৰ শৰীৰৰ বাবে কি প্ৰয়োজনীয় কি অপ্ৰয়োজনীয় সেইবোৰ ভাবি চিন্তিহে আজিৰ দিনটোত খাদ্যৰ ক্ষেত্ৰত ধ্যান দিব। স্বাস্থ্যৰ প্ৰতি সচেতন হ'বলৈ কৈছে আৰু ঘৰুৱা ঔষধ যিমান পাৰে গ্ৰহণ কৰক যাতে আপোনাৰ স্বাস্থ্যটো খুব সোনকালে ভাল হয়। সমাধান অনুসৰি হালধীয়া ৰঙৰ বস্ত্ৰ পৰিধান কৰক। পুৱা 6:06 মাজৰ পৰা 11:30 ভিতৰত আৰু বিয়লি 5:10 পৰা ৰাতি 12:44 ভিতৰৰ সময়খিনি শুভ সময়। শুভ সংখ্যা 6, শুভ ৰং হৈছে হালধীয়া। পুনৰ লগ হোৱাৰ আশাৰে এই মুহূৰ্তত আপোনালোকৰ পৰা বিদায় মাগিছোঁ। ভালদৰে থাকক, সাৱধানেৰে থাকক। ওম নমঃ শিৱায়, ওম নমঃ শিৱায়, ওম নমঃ শিৱায়। ধন্যবাদ। বৃষভ ৰাশি, এই সময়ত গ্ৰহৰ যি পৰিৱৰ্তন আৰু পৰিস্থিতি অতি ইতিবাচক হৈয়ে থাকিব আপোনাৰ বাবে। আজিৰ দিনটোত যি পৰিৱৰ্তন দেখিব সেই পৰিৱৰ্তন চলিয়ে থাকিব। নিজৰ সামৰ্থ্যৰ ভিত্তিত আপুনি এটা বিশেষ লক্ষ্যত উপনীত হ'ব পাৰিব আজিৰ দিনটোত। আপুনি যদি কিবা এটা কামৰ বাবে বহুত চেষ্টা কৰি আছে আৰু যি কষ্ট কৰিব সেই কষ্টই ৰং দেখুৱাব আজিৰ দিনটোত, কষ্ট এৰি নিদিব। যদি আপুনি বিনিয়োগ কৰাৰ পৰিকল্পনা কৰিছে তেন্তে ইয়াক কাৰ্যকৰী কৰাৰ বাবে এইটোৱে উপযুক্ত সময়। আপুনি কিবা এটা কাম কৰিম বুলি যদি ভাবি আছে আজিৰ দিনটোত সেই কামৰ ক্ষেত্ৰত আগবাঢ়িব পাৰে, সেই বিনিয়োগৰ ক্ষেত্ৰত আগবাঢ়িব পাৰে। সময় অনুযায়ী নিজৰ আচৰণ আৰু চিন্তাত নমনীয়তা অনাটো গুৰুত্বপূৰ্ণ, কাৰণ আপুনি সময় আৰু স্থান কাল পাত্ৰ বুলি কয়, সেই স্থান কাল পাত্ৰৰ মতে নিজৰ চিন্তা চৰ্চাবিলাকো পৰিৱৰ্তন কৰিব লাগিব। কাৰণ চব সময়তে যদি চব চিন্তাই কৰি থাকে আপুনি হয়তো খুব বেছি অশান্তিতহে ভুগিব পাৰে। আৰু নমনীয়তা অনাটো খুবেই বেছি গুৰুত্বপূৰ্ণ। মানুহৰ লগত মত বিনিময় কৰাৰ সময়ত উপযুক্ত শব্দ কিন্তু আজিৰ দিনটোত ব্যৱহাৰ কৰিবলৈ যত্ন কৰিব। মুখৰ পৰা যাতে কোনো অলাগতিয়াল শব্দ নোলায় সেইটোৰ ক্ষেত্ৰত আপুনি ধ্যান দিব লাগিব। আপোনাৰ সংকীৰ্ণ মনোভাৱৰ বাবেই কিছুমান মানুহ বিচলিত হ'ব পাৰে। আপুনি যি চিন্তা কৰে, এই ধৰি লওক সৰু সৰু কিছুমান সংকীৰ্ণ চিন্তা, যেনে ধৰি লওক কোনোবা মানুহ এজন বা ল'ৰা এটা বা ছোৱালী এজনীয়ে যদি একেলগে ঘূৰি ফুৰে সেইটোক আপুনি বেলেগ এটা দৃষ্টিৰে চালে, খুব সংকীৰ্ণভাৱে চিন্তা কৰিলে, তেনেকুৱা ধৰণৰ সৰু সৰু যিবোৰ চিন্তা যাৰ পৰা আপোনাৰ ব্যক্তিত্বটোক যাতে এইটো মানুহে প্ৰকাশ পাব নোৱাৰে আপোনাৰ ব্যক্তিত্বটোৰ ক্ষেত্ৰত যে আপুনি খুব সৰু সৰু কথাতে বেলেগ ধৰণৰ চিন্তা কৰে বা আপোনাৰ ব্যক্তিত্ব বেয়া, তেনেকুৱা এটা ধাৰণা যাতে মানুহে ল'ব নোৱাৰে তাৰ কাৰণে আপোনাৰ সংকীৰ্ণ মনোভাৱ কিছুমান আপুনি আঁতৰ কৰিব লাগিব। ব্যৱসায়িক বিষয়ত কিছু ব্যাঘাত জন্মিবও পাৰে আজিৰ দিনটোত, কিন্তু আপোনাৰ কঠোৰ পৰিশ্ৰমে আপোনাৰ ব্যৱসায়িক কাৰ্যকলাপ অধিক শক্তিশালী কৰি তুলিব। নিয়োজিত লোকসকলে চৰকাৰী ভ্ৰমণলৈ যাবলগীয়া হ'ব পাৰে। যিসকলে চৰকাৰীভাৱে চাকৰি কৰি আছে তেওঁলোকৰ ক্ষেত্ৰত এই ভ্ৰমণ আপোনাৰ বাবেও কিন্তু উপকাৰী বুলি প্ৰমাণিত হ'ব। আপোনাৰ বাবে হয়তো সেই চৰকাৰীভাৱে বা কামৰ কেৱল মাত্ৰ চৰকাৰী বুলি নহয়, বেচৰকাৰী ক্ষেত্ৰত কাম কৰা সকলৰ বাবেও কিছুমান ভ্ৰমণ হয়তো আহিব পাৰে। তো তেওঁলোকৰ ক্ষেত্ৰত ধ্যান দিব সেই বিষয়টো। এই ভ্ৰমণ আপোনাৰ বাবেও ভাল হ'ব। ঘৰৰ সকলো সদস্য উল্লাস আৰু আজিৰ দিনটোত আনন্দিত অনুভৱ কৰিব। প্ৰেমৰ সম্পৰ্কত আজিৰ দিনটোত আপোনালোকৰ মাজত অকণমান উত্থান পতন অৰ্থাৎ 19-20 দেখিবলৈ পাবও পাৰে, সেইকাৰণে ধ্যান দিব। খাদ্যাভ্যাস বতৰৰ বিপৰীতে নাৰাখিব। বতৰৰ সৈতে জড়িত খাদ্য খাবলৈ কৈছে যাতে আপোনাৰ স্বাস্থ্যৰ ক্ষেত্ৰত ভাল প্ৰভাৱ পৰে। সাৱধান হ'বলৈ কৈছে। সাৱধান হ'লে মানসিক আৰু শাৰীৰিক শক্তি লগতে শান্তি আপুনি বজাই ৰাখিব পাৰিব। সেইকাৰণে দিনটোৰ আৰম্ভণিৰ পৰাই এটা কথা মনত ৰাখিব যে নিজৰ ক্ষেত্ৰত আপুনি ভালকৈ যাতে ধ্যান দিয়ে। সমাধান অনুসৰি ক'লা ৰঙৰ বস্ত্ৰ পৰিধান কৰক। পুৱা 6:06 পৰা পুৱাৰে 11:30 বজালৈকে, সন্ধিয়া বা বিয়লি 5:10 পৰা ৰাতি 12:44 যি সময় আছে সেই সময়খিনি ব্যৱহাৰ কৰক। শুভ সংখ্যা 2, শুভ ৰং হৈছে ক'লা। পুনৰ লগ হোৱাৰ আশাৰে এই মুহূৰ্তত আপোনালোকৰ পৰা বিদায় মাগিছোঁ। ভালদৰে থাকক, সাৱধানেৰে থাকক। ওম নমঃ শিৱায়, ওম নমঃ শিৱায়, ওম নমঃ শিৱায়। ধন্যবাদ। মিথুন ৰাশি, বন্ধু বান্ধৱ আৰু আত্মীয়ৰ লগত আৱেগিক মোহ আজিৰ দিনটোত আপোনাৰ কিন্তু বাঢ়িব পাৰে।
কাৰণ আমি যিমানেই আমাৰ ভালপোৱা মানুহখিনিৰ সৈতে সময় নকটাওঁ কিয় আমাৰ তেওঁলোকৰ প্ৰতি সিমানেই বেছি আকৰ্ষণ বা সিমানেই বেছি মোহ মায়াবোৰ বাঢ়ি যাবলৈ ধৰে। আপোনাৰো ঠিক তেনেকুৱাই হ'ব আজিৰ দিনটোত। যিমানে সময় কটাব আত্মীয় মানুহৰ সৈতে বন্ধু বান্ধৱীৰ লগত সিমানেই বেছি কথা পাতিবলৈ আৰু মনহে যাব। আপুনিও হয়তো তেওঁলোকক সহায় কৰিব লাগিব আৰু ইয়াৰ দ্বাৰা আপোনাৰ সুখহে আহিব। তেওঁলোকৰ কিবা অসুবিধা বা তেওঁলোকৰ যদি কিবা দুখ গম পায় আপোনাৰ মনেও ক'ব যে হয় এই সময়টোত মই তেওঁক সহায় কৰাটো খুবেই বেছি প্ৰয়োজনীয়। লগতে কৈছে যে আজিৰ দিনটোত আপুনি কঠোৰ পৰিশ্ৰম আৰু কষ্টৰ জৰিয়তে যিকোনো কাম সম্পূৰ্ণ কৰিবলৈ চেষ্টা কৰিব আৰু সফলতাও সেই যি চেষ্টা কৰিব সেই চেষ্টাৰ ক্ষেত্ৰত লাভ কৰিব। সকলো দায়িত্ব নিজৰ ওপৰত লোৱাৰ পৰিৱৰ্তে সেইবোৰ শ্বেয়াৰ কৰিবলৈ শিকক। এইটো কোৱা নাই যে আপুনি দায়িত্ব বহন কৰিব নালাগে, কিন্তু সকলো কাম যে আপুনি নিজেই কৰিব, নিজেই দায়িত্ব ল'ব, সেইটো আপোনাক ধাৰণা ৰাখিবলৈ হাক দিছে। আপুনি যিমান পাৰে অন্য মানুহৰ সৈতেও সেই দায়িত্বসমূহ ভাগ বতৰা কৰিবলৈ চেষ্টা কৰক। ইয়াৰ জৰিয়তে আপুনি মানসিকভাৱে যথেষ্ট বেছি শান্তি লাভ কৰিব। কাৰণ অতিৰিক্ত কামত ব্যস্ততাৰ বাবে আপোনাৰ গুৰুত্বপূৰ্ণ কাম কিন্তু আধৰুৱা হৈ থাকিব পাৰে, সেইটো এটা কাৰণ। গতিকে ধ্যান দিব। শিশুৰ সমস্যা শান্তিপূৰ্ণভাৱে সমাধান কৰিবলৈ চেষ্টা কৰক। যিসকলৰ সন্তান আছে, আপুনি যদি বিয়া বাৰু কৰালে আপোনাৰ সন্তান আছে, তেওঁলোকৰ সমস্যা কিছুমান নিজে সমাধান কৰক। কাৰণ আমি যিমানে তেওঁলোকৰ সৈতে বন্ধুত্বপূৰ্ণভাৱে সমাধান কৰিবলৈ চেষ্টা কৰিম সিমানে বেছি আমাৰ কাৰণে বা তেওঁলোকৰ কাৰণে ভাল হ'ব। ব্যৱসায়ত বিনিয়োগ কৰিবলৈ আজিৰ দিনটোৰ সময়খিনি ভাল সময় বুলি কৈছে। ব্যৱসায় সম্প্ৰসাৰণৰ বাবে আজিৰ দিনটোৰ ভাল সুযোগ থাকিব। আজিৰ দিনটোত যদি আপুনি ব্যৱসায় বাণিজ্য আগবঢ়াই নিব বিচাৰে কিবা কাৰণত, তো ভাল প্ৰতিফলন দেখিব। মাত্ৰ সঠিক সময়ত সঠিক সিদ্ধান্ত লোৱাৰ প্ৰয়োজন। আজিৰ দিনটোত যেতিয়াই সময় সুবিধা পায় তেতিয়াই সেই সময়তে শৰ মাৰিবলৈ যত্ন কৰিব। অফিচত আপোনাৰ কাম কাজ কাৰো আগতে প্ৰকাশ নকৰিব। যি কাম কৰি আছে, যদি কিবা গোপনীয় তথ্য আছে আপোনাৰ, সেই গোপনীয় তথ্যখিনি নিজৰ মাজতেই ৰাখিবলৈ যত্ন কৰিব। এনেকুৱা নহয় যে বেলেগকো সেই বিষয়ে আপোনালোকে অৱগত কৰিব, সেইটো ভুল কৰিবলৈ আজিৰ দিনটোত হাক দিছে। পতি পত্নীৰ চেষ্টাৰ বাবে ঘৰত কিন্তু আজিৰ দিনটোত সঠিক শৃংখলা বজাই ৰখা হ'ব বুলি কৈছে। গতিকে পতি পত্নীৰ মাজৰ যিখিনি মৰম ভালপোৱা আছে, যিখিনি কষ্ট আছে, সেই কষ্টখিনিয়ে ঘৰখন সুখ শান্তিৰে ভৰি ৰখাত সহায় কৰিব। প্ৰেমৰ সম্পৰ্কক বিবাহলৈ ৰূপান্তৰিত কৰাৰ পৰিকল্পনাও আপুনি যদি কৰোঁ বুলি ভাবে কৰিব পাৰে। ভাগৰুৱা অৱস্থাই আপোনাৰ কৰ্মক্ষমতাত প্ৰভাৱ পেলাব পাৰে। আপুনি যদি খুব বেছি ভাগৰ অনুভৱ কৰে, খুব বেছি যদি কাম কৰি থাকে, সেই বিষয়টো আপোনাৰ কামতো প্ৰভাৱ পেলাব। গতিকে সকলোবোৰ ভালদৰে সমতুল্যভাৱে আগবঢ়াই নিবলৈ যত্ন কৰিব। কামৰ লগতে সঠিক জিৰণি লোৱাটো আপোনাৰ বাবে গুৰুত্বপূৰ্ণ। সমাধান অনুসৰি পৰাপক্ষত হালধীয়া ৰঙৰ বস্ত্ৰ পৰিধান কৰক। পুৱা 6:06 পৰা 11:30 বজালৈকে, বিয়লি 5:10 পৰা ৰাতি 12:44 ভিতৰৰ সময়খিনি শুভ সময়। শুভ সংখ্যা 9, শুভ ৰং হৈছে হালধীয়া। পুনৰ লগৰ আশাৰে এই মুহূৰ্তত আপোনালোকৰ পৰা বিদায় মাগিছোঁ। ওম নমঃ শিৱায়, ওম নমঃ শিৱায়, ওম নমঃ শিৱায়। ধন্যবাদ। কৰ্কট ৰাশি। পাৰিবাৰিক আৰু ব্যক্তিগত কাম কাজৰ মাজত উৎকৃষ্ট সমন্বয় আজিৰ দিনটোত বজাই ৰাখিব পাৰিব। আপোনাৰ সামাজিক বৃত্ত আজিৰ দিনটোত বাঢ়িব। সামাজিকভাৱে যি দায়িত্ব লয়, যি কাম কৰে, সেয়া প্ৰভাৱ বাঢ়িব। আৰু প্ৰভাৱশালী ব্যক্তিৰ সৈতে যোগাযোগ কৰাও আজিৰ দিনটোত আপুনি দেখা পাব পাৰে। আপুনি হয়তো আজিৰ দিনটোত কামৰ কিবা প্ৰয়োজনতে হওক বা অন্য কোনো প্ৰয়োজনতে হওক প্ৰভাৱশালী বা কিছুমান শক্তিশালী মানুহ যি আপোনাৰ দৃষ্টিত তেনেকুৱা, তেওঁলোকৰ সৈতে হয়তো যোগাযোগ বাঢ়িব পাৰে। আপুনি আৱেগিকভাৱে শক্তিশালী অনুভৱ কৰিব আজিৰ দিনটোত। মনটোক খুব বেছি আজিৰ দিনটোত আপুনি শক্তিশালী যেন অনুভৱ কৰিব, যে আপুনি সকলোবোৰ ভালদৰে চিন্তা কৰিছে, সকলোবোৰ ভালদৰে আগুৱাই নিব পাৰিছে, তেনেকুৱা। সম্পত্তিৰ লগত জড়িত যিকোনো সমস্যা সমাধান কৰিব পাৰি আজিৰ দিনটোত। সা সম্পত্তিৰ লগত জড়িত যদি কিবা আপোনাৰ খেলি মেলি হৈ আছিলে, আজিৰ দিনটোত আগবঢ়াই নিব পাৰিব। অসাৱধানতা আৰু এলাহৰ বাবে কিন্তু আপুনি লোকচান বা প্ৰবঞ্চনাৰ সম্ভাৱনা আছে। গতিকে অসাৱধানতা আৰু এলাহ আপোনাৰ
গাত আজিৰ দিনটোত কাম কাজৰ ক্ষেত্ৰত আনিবলৈ চেষ্টা নকৰিব যিমান পাৰে ভালদৰে সক্ৰিয় হৈ কামবোৰ কৰক যিকোনো ঠাইতে স্বাক্ষৰ বা কাগজ সম্পৰ্কীয় যিকোনো কাম কৰাৰ সময়ত অতি সাৱধান হ'বলৈ কৈছে কাৰণ যিকোনো কাগজত চহী নকৰিব যদি কোনোবা বিশ্বাসী মানুহেও দিয়ে ভালদৰে ভাবি চিন্তি বা ভালদৰে পঢ়ি শুনিহে সাইন কৰিব কৈছে কাৰণ এই কাৰণেই কৈছে কিছুমান ক্ষেত্ৰত হয়তো আপুনি সমস্যাত পৰিবও পাৰে ইয়াৰ জৰিয়তে গতিকে ধ্যান দিব আজি দিনটোত আপোনাৰ অৰ্থনৈতিক কাৰ্যকলাপসমূহ যিবোৰ আছিলে সেই কাৰ্যকলাপসমূহ লেহেমীয়া হৈ থাকিব বিত্ত সম্পৰ্কীয় কাম-কাজত অতি সাৱধান হ'বলৈ কৈছে মনত ৰাখিব যে আপোনাৰ সৰুতম ভুল অৰ্থাৎ সূক্ষ্ম এটা ভুল বা সূক্ষ্ম এটা কিবা কামে আপোনাক হয়তো লোকচানৰ সৃষ্টি কৰিব পাৰে অংশীদাৰিত্ব সম্পৰ্কীয় ব্যৱসায়ত স্বচ্ছতা বজাই ৰখাটো অতি গুৰুত্বপূৰ্ণ কাৰোবাৰ সৈতে যদি একেলগ হৈ বা 50-50% আপোনালোকে বা তেনেকুৱা কিবা অংশ লৈ কাম কৰি আছে সেইটো বিষয়ত আপুনি গুৰুত্ব দিব লাগিব অভিজ্ঞ লোকৰ পৰামৰ্শ মানি চলাটো উপকাৰী বুলি আপোনাৰ বাবে প্ৰমাণিত হ'ব গতিকে যিসকলৰ অভিজ্ঞতা আছে আপোনাৰ যিটো কাম কৰি আছে সেই কাম কৰা ফিল্ডত তো তেওঁলোকৰ সৈতে পৰামৰ্শ লওক তেওঁলোকৰ সৈতে আলোচনা কৰক বিষয়সমূহ বৈবাহিক বা প্ৰেমৰ সম্পৰ্কত কোনো কাৰণত বিবাদৰ সৃষ্টি হ'ব পাৰে গতিকে আজি দিনটোত ধ্যান দিব ইজনে সিজনৰ ওপৰত যি বিশ্বাস বজাই ৰাখিব লাগে সেই বিশ্বাসটো আজি দিনটোত বজাই ৰাখিব কোনো কাৰণতে সন্দেহ বা তেনেকুৱা ধৰণৰ সৰু সৰু কথাতে আপোনালোকৰ মাজৰ সম্পৰ্কটো বেয়া নকৰিব ভুল খাদ্যাভাসৰ বাবে পেট বিচলিত হ'ব পাৰে গতিকে এটো ধ্যান দিব যে এনেকুৱা কোনো খাদ্য নাখায় আজি দিনটোত যিখিনি খাদ্যই যাতে আপোনালোকৰ পেটটো বেয়া কৰে দৈনন্দিন কাম কাজ সংঘটিত কৰাটো আপোনাৰ বাবে আজি দিনটোত খুবেই বেছি গুৰুত্বপূৰ্ণ আপুনি যি কৰি আছে কাম কাজ আৰু এই কাম কাজ কিহৰ ওপৰত আপোনাৰ নিজৰ শৰীৰটোক যত্ন লোৱাৰ ওপৰত কথা কৈছে যেনেদৰে আপুনি সদায় খাদ্য খায় যেনেদৰে আপুনি নিজৰ শৰীৰটোৰ গুৰুত্ব লয় ঠিক তেনেদৰে আজিও গুৰুত্ব ল'ব সমাধান অনুসৰি গেৰুৱা ৰঙৰ বস্ত্ৰ পৰিধান কৰক পুৱা 6:06 পৰা 11:30 বজালৈকে বিয়লি 5:10 পৰা ৰাতি 12:44 ভিতৰৰ সময়খিনি শুভ সময় শুভ সংখ্যা 2 শুভ ৰং হৈছে গেৰুৱা পুনৰ লগৰ আশাৰে এই মুহূৰ্তত বিদায় মাগিছোঁ ভালদৰে থাকক সাৱধানেৰে থাকক ওম নমঃ শিৱায় ওম নমঃ শিৱায় ওম নমঃ শিৱায় ধন্যবাদ সিংহ ৰাশি সময় সঠিকভাৱে পৰিচালনা কৰক বুলি কৈছে কাৰণ আজি আমি যি কাম কৰিবলৈ সিদ্ধান্ত লওঁ সেই কাম সম্পূৰ্ণ কৰাৰ পিছতহে আমি মৰি যাম অৰ্থাৎ এইটোৱে বুজাব বিচাৰিছে যে আমি সময়ৰ কাম সময়মতে কৰি যোৱাটো উচিত এনেকুৱা নহয় যে আমি কিবা এটা কাম হাতত ল'লোঁ আৰু সময়ত সেই কামটো সমাপ্ত কৰিব নোৱাৰিলোঁ কিন্তু সেই সমাপ্ত কৰিব নোৱাৰাৰ বাবে আমাৰ ভৱিষ্যতৰ কিছুমান কাম খেলিমেলি হৈ পৰিব সেই গতিকে যিটো কাম যি সময়ত কৰিব লাগে সেইমতে আপোনালোকে কামবোৰ কৰি যাওক সংবাদ মাধ্যম বা ইণ্টাৰনেটৰ জৰিয়তে যুৱক যুৱতীসকলে লাভ কৰিব নতুন তথ্য আজিকালি মোবাইলটোৰ জৰিয়তে আমি হাজাৰ হাজাৰ তথ্য দিনটোত লাভ কৰোঁ আৰু যিসকল যুৱক যুৱতী ইয়াত যুৱক যুৱতী সেইসকলক বুজোৱা হৈছে যিসকলে ধৰি লওক কিবা এটা কৰিব বিচাৰি আছে জীৱনত চাকৰিৰ কাৰণে সংগ্ৰাম কৰি আছে তো তেওঁলোকে হয়তো নতুন তথ্য পাব পাৰে যিয়ে তেওঁলোকক ভৱিষ্যতৰ সিদ্ধান্ত লোৱাত বহু পৰিমাণে সহায় কৰিব আপোনাৰ পৰিকল্পনাবোৰ গোপনে ৰাখক কাৰণ আপোনাৰ পৰিকল্পনাৰ সুবিধা আপোনাৰ ঘনিষ্ঠ সদস্যয়েও ল'ব পাৰে আমি সকলোৱে জানো গাৰ নুমেই শত্ৰু আৰু আপুনি যদি আপোনাৰ যিখিনি সিক্ৰেট আছে যিখিনি গোপনীয় তথ্য আছে সেইখিনি কাৰোবাক কৈ দিয়ে তেওঁ হয়তো আপোনাৰ সেই গোপনীয় তথ্যখিনিৰে আপোনাৰ কামটোক বেয়া কৰিবলৈ বা আপোনাতকৈ আগবাঢ়ি যাব পাৰে যিটো হয়তো আপোনাৰ বাবে খুবেই বেছি দুখ লগা হ'ব আৰু সেই কাৰণে যিখিনি গোপনীয় তথ্য আছে যেনেদৰে কাম কৰি আছে তেনেদৰে কৰিব এই সময়ত যিকোনো ধৰণৰ ঋণ ল'লে আৰ্থিক সমস্যাত কিন্তু পৰিব পাৰে সেই কাৰণে যদি কিবা ঋণ ল'বলগীয়া আছে বা যদি কিবা সমস্যা হৈছে সঠিক সময়লৈ অপেক্ষা কৰিলে আপোনালোকৰ কাৰণে যথেষ্ট বেছি উপকাৰ হ'ব গতিকে সঠিক সময়লৈ ৰখক সঠিক সময়ত সঠিক কাম কৰিব আপোনাৰ ব্যৱসায়িক কাম ফোন বা ইণ্টাৰনেটৰ জৰিয়তে সম্পূৰ্ণ আজি দিনটোত কৰিব পাৰিব অৰ্থাৎ আপুনি যদি অফিচলৈ যাব নোৱাৰে বা ধৰি লওক অফিচৰ কামতে ক'ৰবাৰ বেলেগলৈ যাবলগীয়া হৈছে
ফোনৰ জৰিয়তে আপুনি বাকীবোৰ অফিচৰ কাম কাজ বা যিবোৰ আপুনি কৰি আছে সেইবোৰ সম্পূৰ্ণ কৰিব পাৰিব। কোনো জ্যেষ্ঠ বিষয়াৰ বাবে আমদানি ৰপ্তানি সম্পৰ্কীয় ব্যৱসায়ৰ ক্ষেত্ৰত ক'বলৈ গ'লে সমস্যাত পৰিব পাৰে। যদি তেনেকুৱা আমদানি ৰপ্তানি ব্যৱসায় কৰে, কাৰোবাৰ পৰা আনি কাৰোবাক বেচে বা তেনেকুৱা ধৰণৰ, অফিচত শিথিল পৰিৱেশৰ সৃষ্টি হ'ব আজিৰ দিনটোত। এটা চৰকাৰী ভ্ৰমণ কাৰ্যসূচী আজিৰ দিনটোত হয়তো আপোনাৰ কাম কাজৰ জৰিয়তে হ'বও পাৰে। স্বামী স্ত্ৰীয়ে ইজনে সিজনৰ অনুভৱৰ সঠিক যত্ন লোৱাটো আজিৰ দিনটোত খুবেই বেছি প্ৰয়োজনীয়। কাৰণ আপোনালোকে যদি ইজনে সিজনৰ বেছিকৈ যত্ন লয়, গুৰুত্ব দিয়ে, আপোনালোকৰ মাজৰ মৰম ভালপোৱাবোৰ আৰু ঘনিষ্ঠ হ'ব। আৰু এয়া প্ৰেমৰ সম্পৰ্কৰ ক্ষেত্ৰতো কিন্তু একেই হ'ব। স্বাস্থ্য আজিৰ দিনটোত ভাল হ'ব। কেতিয়াবা আত্মবিশ্বাস লৰচৰ কৰিব পাৰে। অৰ্থাৎ আপুনি কেতিয়াবা এনেকুৱা অনুভৱ কৰিব যে আপোনাৰ ওপৰত যি বিশ্বাস আছিলে নিজৰ ওপৰত, সেই বিশ্বাসখিনি কিছুমান কামে অলপমান যেন কম কৰিছে বা তেনেকুৱা অনুভৱ হ'বও পাৰে বুলি কৈছে। আৰু এইটো কাৰণে কি কৈছে যে মানসিক স্থিৰতাৰ বাবে আপুনি ধ্যান ধাৰণা অৰ্থাৎ য়োগা কৰিব পাৰে, যোগাসন কৰিব পাৰে, যাতে আপোনাৰ কাৰণে খুবেই বেছি ভাল হয়। এই কাৰণে মেডিটেশ্যন কৰাটো খুবেই বেছি প্ৰয়োজনীয়। সমাধান অনুসৰি বেঙুনীয়া ৰঙৰ বস্ত্ৰ পৰিধান কৰক। পুৱা 6:06 পৰা 11:30 বজালৈকে, বিয়লি 5:10 পৰা 12:44 সময়খিনি শুভ সময়। শুভ সংখ্যা 3, শুভ ৰং হৈছে বেঙুনীয়া। পুনৰ লগ হোৱাৰ আশাৰে এই মুহূৰ্তত আপোনালোকৰ পৰা বিদায় মাগিছোঁ। ভালদৰে থাকক, সাৱধানেৰে থাকক। ওম নমঃ শিৱায়, ওম নমঃ শিৱায়, ওম নমঃ শিৱায়। ধন্যবাদ। কন্যা ৰাশি, আপোনাৰ সন্মান, সামাজিক আৰু সমাজ সম্পৰ্কীয় কাম কাজত আজিৰ দিনটোত যথেষ্ট থাকিব। অৰ্থাৎ সমাজৰ বাবে যি ভাল কৰিব, সমাজৰ লগত যি জড়িত হ'ব আপুনি, সেই কামখিনি আপোনাৰ সম্পৰ্কটো, সন্মানটো খুব ভাল কৰি তুলিব। এই সময়ত যদি কিবা দ্বিধান্তৰ সৃষ্টি হয়, তেন্তে হ'লে অভিজ্ঞ ব্যক্তিৰ পৰামৰ্শৰ দ্বাৰা ইয়াৰ সমাধান নিশ্চিতভাৱে পোৱা যাব। আমি জীৱনত যেতিয়া সমস্যাত ভুগোঁ আৰু সেই সমস্যাটো ধৰি লওক সমাধান কৰিবলৈ আপোনাৰ হাতত খুবেই কম সময় আছে, তেনে পৰিস্থিতিত আপুনি জনা শুনা মানুহৰ বা অভিজ্ঞতা থকা মানুহৰ পৰা সেই বিষয়টোত পৰামৰ্শ ল'ব পাৰে আৰু সেইটোৰ জৰিয়তে খুব সহজে আগবাঢ়ি যাব পাৰে। আৰু আপুনিও সেয়াই কৰিব আজিৰ দিনটোত। ছাত্ৰ ছাত্ৰীয়ে নিজৰ পচন্দৰ প্ৰতিষ্ঠানত নামভৰ্তি কৰিবলৈ লাভ কৰিব। আপোনাৰ বিষয়ে কোনো বিশেষ কথা কাৰো লগতেই শ্বেয়াৰ নকৰিব। নিজৰ গোপনীয় তথ্য নিজৰ মাজতেই ৰাখিবলৈ কৈছে। কেতিয়াবা অত্যধিক আত্মকেন্দ্ৰিক হোৱা আৰু মহমিকাবোধ থকাটো পাৰস্পৰিক সম্পৰ্কত কিছু উত্তেজনাৰ সৃষ্টি হ'ব পাৰে। অৰ্থাৎ এনেকুৱা নহয় যে আপুনি কেৱল নিজৰ মাজতেই মগ্ন হৈ থাকে, নিজৰ কথাই ভাবে, নিজৰ উন্নতিয়ে ভাবে, সেই বিষয়টোৱে আপোনাৰ সম্পৰ্কখিনি বেয়া কৰিব। সেইকাৰণে কেৱল মাত্ৰ নিজৰ আত্মকেন্দ্ৰিক হৈ নাথাকিব। সকলোৰে কথা বা ভালপোৱা মানুহ বা ওচৰে পাঁজৰে মানুহৰ কথাও ভবাটো খুবেই বেছি প্ৰয়োজনীয়। চুবুৰীৰ যিকোনো বিবাদৰ পৰা আঁতৰি থাকিবলৈ কৈছে। কাৰণ ওচৰ চুবুৰীয়া মানুহৰ লগত যদি কিবা বিবাদত পৰে, সেইটোৱে আপোনাৰ কাৰণে খেলি মেলিৰ সৃষ্টি কৰিব পাৰে। যদি আপুনি ব্যৱসায়ত বিনিয়োগ কৰিছে, তেন্তে আপুনি আপোনাৰ সেই ব্যৱসায় বিনিয়োগ যি কৰিছে সেই বিনিয়োগৰ জৰিয়তে লাভ কৰিব। সম্পত্তি সম্পৰ্কীয় চুক্তিত খৰখেদা কৰাটো কিন্তু কঠিন অৰ্থাৎ সঠিক নহ'ব বুলি কৈছে। সা সম্পত্তিৰ লগত জড়িত কিবা এবিধ সম্পত্তি ল'ব বিচাৰিছে, কিবা অকণ বস্তু ধৰি লওক আপুনি সম্পত্তিৰ যোগদান কৰিব বিচাৰিছে, ভালদৰে বস্তুবোৰ সময় লৈ চোৱা চিতা কৰক। নথি পত্ৰ আদি ভালদৰে পৰীক্ষা কৰিবলৈ কৈছে। কাৰ্যালয়ত কোনো প্ৰকল্পৰ বিফলতাৰ বাবে মানসিক চাপ গ্ৰহণ নকৰিব। যদি কিবা বিফল হয় কাম কাজত, সেই বিফল হোৱা বিষয়টোক লৈ বেছিকৈ চিন্তা নকৰিব। কাৰণ মানসিকভাৱে যি চাপ পৰিব, সেই চাপে হয়তো আপোনাক অশান্তি দিব পাৰে। অতিথিৰ আগমনৰ বাবে ঘৰখনত এক জীপাল আৰু আনন্দৰ পৰিৱেশৰ সৃষ্টি হ'ব। গতিকে ঘৰখনলৈ যদি কোনো আলহী অতিথি আজিৰ দিনটোত আহে, সকলোৰে মনবোৰ খুব আনন্দিত হ'ব। ঘনিষ্ঠ বন্ধু এজনৰ লগত হঠাৎ লগ হ'বও পাৰে আজিৰ দিনটোত। বহুত দিন আগতে লগ পাইছিলে বা বহুত দিন হৈ গ'ল সেই ঘনিষ্ঠ বন্ধুজনক লগ নোপোৱা, তো তেনে পৰিস্থিতিত হয়তো সেই ব্যক্তিজনক আজিৰ দিনটোত আপুনি লগ পাব পাৰে। আৰু লগ পাই আপোনাৰ মনটো হয়তো সেই ব্যক্তিজনৰ লগত কটোৱা সময়খিনিয়ে ভাল কৰিব।
স্বাস্থ্য আজি দিনটোত ভাল হৈ থাকিব। স্বাস্থ্যৰ ফালৰ পৰা কোনো ধৰণৰ চিন্তা কৰিবলগীয়া আজি দিনটোত নাই। কিন্তু যদিহে ডায়েবেটিছ কোনো ধৰণৰ বেমাৰ আছে আপোনাৰ বা আপোনাৰ ঘৰত কোনো ডায়েবেটিছ বেমাৰী আছে তেনেকুৱা যিয়ে ধৰি লওক মেডিচিন খাই আছে বা খুব তেনেকুৱা ধৰণৰ সাৱধানতাখিনি অৱলম্বন কৰিব লাগে, তো তেওঁলোকে পৰীক্ষা কৰি থকাটো খুবেই বেছি প্ৰয়োজনীয় আৰু সাৱধানতাখিনি যিমান পাৰে অৱলম্বন কৰাটো উচিত বুলি কৈছে। যিমান পাৰে খোৱা বোৱা বা সকলোবোৰ সূক্ষ্ম বস্তুবিলাকৰ ক্ষেত্ৰতো ধ্যান দিয়াটো উচিত। সমাধান অনুসৰি পৰাপক্ষত সেউজীয়া ৰঙৰ বস্ত্ৰ পৰিধান কৰক। পুৱা 6:06 পৰা পুৱাৰে 11:30 বজালৈকে, বিয়লি 5:10 পৰা ৰাতি 12:44 ভিতৰৰ সময়খিনি শুভ সময়। শুভ সংখ্যা 4, শুভ ৰং হৈছে সেউজীয়া। পুনৰ লগৰ আশাৰে এই মুহূৰ্তত আপোনালোকৰ পৰা বিদায় মাগিছোঁ। ভালদৰে থাকক, সাৱধানেৰে থাকক। ওম নমঃ শিৱায়, ওম নমঃ শিৱায়, ওম নমঃ শিৱায়। ধন্যবাদ। তুলা ৰাশি, আপোনাৰ পদ্ধতিগত ৰুটিন আৰু প্ৰকৃতিয়ে আপোনাক পৰিকল্পিতভাৱে আপোনাৰ কামবোৰ সম্পন্ন কৰাত কিন্তু সহায় কৰিব। আপুনি এইটো বুজা বিচাৰিছে যে আপুনি যেনেধৰণে কামবোৰ কৰে, যেনেধৰণে আপোনালোকে বস্তু এটা কাম এটা কৰাৰ আগত সকলোবোৰ প্লেনিং কৰি লয় যে কি কৰিব, কেনেধৰণে কৰিব, আপোনাৰ সেই গুণটোৰ বাবে আপুনি আজিৰ দিনটোত ভাল কাম সম্পন্ন কৰিব পাৰিব। ধৰ্মীয় আৰু আধ্যাত্মিক কামৰ প্ৰতি বিশ্বাস আজিৰ দিনটোত আপোনাৰ বৃদ্ধি পাব। আমি ভগৱানৰ ওপৰত যেতিয়া বিশ্বাস কৰোঁ বা আমি ভগৱানৰ ওপৰত যেতিয়া আস্থা ৰাখি কিবা এটা কাম কৰিবলৈ আগবাঢ়ি যাওঁ, আমাৰ মনটোত আধা বিশ্বাস তাতেই হৈ যায় যে ভগৱানে আমাক কিবা এটা সহায় কৰিবই। আৰু ঠিক তেনেদৰে আপুনিও আজিৰ দিনটোত হয়তো ভগৱানৰ সৈতে খুব বেছিকৈ জড়িত হ'ব বা ভগৱানৰ ওপৰত আপোনাৰ বিশ্বাস আগতকৈ বাঢ়িব আৰু আপোনাৰ ভিতৰত ইতিবাচক শক্তি অনুভৱ কৰিব। আপোনাৰ মনত এটা ভাল ধনাত্মক শক্তি জাগি উঠিব। আনৰ ওপৰত বেছি অনুশাসন জাপি নিদিয়াকৈ আপুনি আপোনাৰ আচৰণ কিছু নমনীয় আজিৰ দিনটোত কৰিব পাৰে। অৰ্থাৎ এনেকুৱা নহয় যে আপুনি ঘৰখনৰ মুৰব্বী আৰু আপুনি সকলো কাম ঘৰৰ বেলেগ মানুহৰ ওপৰতেই জাপি দিছে যে তই এইটো কৰ বা সেইটো কৰ, তেনেকুৱা ধৰণৰ, বা বেলেগক খুব বেছি আপুনি নিয়ন্ত্ৰণ কৰিব বিচাৰিছে যে এইটো নকৰিবি, সেইটো নকৰিবি। সেই বিষয়টো আপোনাক কৰিবলৈ হাক দিছে। যিমান পাৰে সকলোকে সমান চকুৰে বা নমনীয়তাৰে চাবলৈ কৈছে, যাতে আপোনাৰ ওপৰত তেওঁলোকৰ বিশ্বাস হেৰাই নাযায়। ঘৰ আৰু বাহনৰ সৈতে জড়িত নথি পত্ৰৰ সন্দৰ্ভত কিছু সমস্যা আজিৰ দিনটোত হ'ব পাৰে। যদি আপুনি ধৰি লওক গাড়ী এখন কিনিলে বা ঘৰ এটা কিনিলে বা মাটি অকণ কিনিলে, তো সেই বিষয়টোত কাগজ পাতিৰ যি খেলিমেলি হৈ আছে, সেই কাগজ পাতিৰ খেলিমেলিখিনি আপোনাক অকণমান সমস্যাত হয়তো পেলাব পাৰেও। কোনো কাম কৰিবলৈ বেছি খৰখেদা নকৰিব। যিখিনি কাম আপোনালোকৰ কৰিবলগীয়া আছে বা তেনেকুৱা ধৰণৰ, সেই কাম কাজখিনি লাহে ধীৰে কৰিবলৈ কৈছে, খৰখেদা নকৰিব। ব্যৱসায়িক কাম কাজৰ উন্নতি হৈছে বুলি কৈছে, গতিকে আপোনাৰ কাম অতি গুৰুত্ব সহকাৰে আৰু ভালদৰে আগবঢ়াই নিয়াটো আপোনাৰ দায়িত্ব। গতিকে কাম কাজত উন্নতি হ'ব, ভালদৰে অকণমান গুৰুত্ব দিলে আপোনাৰ চব ভাল কৰিব। ব্যৱসায়িক ব্যৱস্থা উন্নত কৰাত অধিক খৰচ আজিৰ দিনটোত আপোনাৰ হয়তো হ'ব পাৰে, যাৰ বাবে আপোনাৰ যি বাজেট আছিলে সেই বাজেটত বিঘিনি ঘটিব পাৰে। অৰ্থাৎ আপুনি যদি ভাবিছিলে যে মই ব্যৱসায়টোত আজি ইমান পইচা খৰচ নকৰোঁ এইটো কামত, কিন্তু কিবা এটা বাধা বিঘিনি আহি যাব পাৰে য'ত আপুনি হয়তো বেছিকৈ টকা খৰচ কৰিবলগীয়া সময় হয়তো আহিও পৰিব পাৰে। সেইটোৱে ক্ষেত্ৰত আপোনাৰ যি বাজেট, যি এটা ভাবি থৈছিলে পইচাটো, সেই তাতকৈ বেছি খৰচ হ'ব। আপোনাৰ ইগ' বা আপোনাৰ যি স্বাভিমান আছে, সেই স্বাভিমানৰ ক্ষেত্ৰত স্বামী স্ত্ৰীৰ মাজত পাৰ্থক্য আজিৰ দিনটোত হয়তো থাকিব পাৰে। গতিকে এইটো বুজাব বিচাৰিছে যে স্বামী স্ত্ৰীৰ মাজৰ যি ইজনে সিজনৰ যি স্বাভিমান আছে, সেই স্বাভিমানখিনি ভালদৰে ৰখাটো প্ৰয়োজনীয়। নিজৰ সম্পৰ্কত স্বাভিমান আহিবলৈ নিদিব। যদি আহে, আপোনালোকৰ হয়তো সম্পৰ্কটোত বাধা বিঘিনি আহিব পাৰে। তেওঁলোকে পৰিয়াল ব্যৱস্থাত প্ৰভাৱ পেলাবলৈ নিদিব। অৰ্থাৎ আপোনালোকৰ সেই মাজৰ স্বামী স্ত্ৰীৰ মাজৰ সম্পৰ্কত যদি কিবা বেয়া হয়, ঘৰখনত যাতে তাৰ প্ৰভাৱ নপৰে সেইটো ধ্যান দিব কৈছে। ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখিবলৈ সুষম খাদ্য আৰু ব্যায়ামৰ অধিক গুৰুত্ব দিয়াটো আপোনালোকে প্ৰয়োজনীয়।
সেই বিষয়টোক গুৰুত্ব দিব। সমাধান অনুসৰি কমলা ৰঙৰ বস্ত্ৰ পৰিধান কৰক পুৱা 6:06 পৰা পুৱাৰে 11:30 বজাৰ ভিতৰত, বিয়লি 5:10 পৰা 12:44 ভিতৰৰ সময়খিনি শুভ সময়। শুভ সংখ্যা 4, শুভ ৰং হৈছে কমলা। পুনৰ লগ হোৱাৰ আশাৰে এই মুহূৰ্তত আপোনালোকৰ পৰা বিদায় মাগিছোঁ। ভালদৰে থাকক, সাৱধানেৰে থাকক। ওম নমঃ শিৱায়, ওম নমঃ শিৱায়, ওম নমঃ শিৱায়। ধন্যবাদ। বৃশ্চিক ৰাশি, পৰিস্থিতি সলনি হ'ব আৰু নতুন আশাৰ সৃষ্টি হ'ব আজিৰ দিনটোত। আপোনাৰ আজিৰ দিনটোত আগতকৈ বা অন্য দিনাতকৈ বেলেগ ধৰণৰ এটা পৰিস্থিতি দেখিবলৈ পাব, যেন সময়বিলাকেই ভাল হৈছে, কিবা এটা কৰিয়েই ভাল লাগিছে, তেনেকুৱা ধৰণৰ। আপোনাৰ বিৰুদ্ধে থকা কিছুমান মানুহ আজি তেওঁলোকৰ সন্মুখত আপোনাৰ নিৰ্দোষতা প্ৰমাণ হ'ব বুলি কৈছে। কিছুমান মানুহ এনেকুৱা থাকে আমাৰ জীৱনত, যিয়ে ভাবে যে মই কিবা এটা ভুল কৰিছোঁ নেকি, লাগিলে মই 1000টা ভাল কামেই কৰোঁ, তেওঁলোকৰ দৃষ্টিত কিন্তু মই সদায় কিবা দোষীয়ে হৈ থাকোঁ। আৰু আজিৰ দিনটোত আপোনাৰ কিছুমান কাম কাজ এনেকুৱা আহি পৰিব, যিখিনি কাম যদি আপুনি আজিৰ দিনটোত সম্পূৰ্ণ কৰে, আপোনাক সেই দোষী বুলি ভাবি থকা মানুহখিনিয়ে ভাল বুলি প্ৰমাণিত কৰিব পাৰিব, বা সেই মানুহখিনি আজিৰ দিনটোত আপোনাৰ ওপৰত এটা ভাল আস্থা দেখুৱাব। আপোনাৰ সম্পৰ্ক আকৌ মধুৰ হৈ পৰিব বুলি কৈছে সেই মানুহখিনিৰ সৈতে। কোনোবা বিনোদমূলক স্থান ভ্ৰমণৰ বাবে এটা কাৰ্যসূচী কৰা হ'ব পাৰে। ধৰি লওক ক'ৰবাত কিবা এটা অনুষ্ঠান হৈ আছে, মেলাই হৈ লওক বা ক'ৰবাত কিবা এখন চিনেমাই চাবলৈ গ'ল, এই যি মন ভাল লগা কিবা এটা কৰিম বুলি ভাবিছে আপোনালোকে, সেই বিষয়টোৱে কিন্তু আপোনালোকৰ সময়বোৰ আজিৰ দিনটোত বা সেই কাৰ্যসূচীটো আপোনালোকৰ আজি খুব সুন্দৰ হ'ব। অতিৰিক্ত কামৰ বোজা বা দায়িত্ব নিজৰ ওপৰত আজিৰ দিনটোত যিমান পাৰে কমাই ল'বলৈ যত্ন কৰিব, কাৰণ যিখিনি দায়িত্ব আছে সেইখিনিৰ উপৰিও অধিক দায়িত্ব আজিৰ দিনটোত যিমান পাৰে কমকৈ ল'বলৈ যত্ন কৰিব, যাতে আপোনাৰ মানসিকভাৱে অশান্তিত নুভোগে। কাৰণ সকলো কামৰ মাজত ভাৰসাম্য ৰক্ষা কৰাত অসুবিধা আহি পৰিব পাৰে, আৰু যিকোনো কামত খৰখেদা কৰিলে কিন্তু কামটো নষ্ট হ'ব পাৰে। সেইকাৰণে কোনো ধৰণৰ খৰখেদা নকৰিব আজিৰ দিনটোত। যিমান পাৰে ধীৰে স্থিৰে সকলোবোৰ কাম যাতে আগবঢ়াই নিব পাৰে, সেই বিষয়টোক গুৰুত্ব দিয়াটো আপোনাৰ আজিৰ দিনটোত খুবেই বেছি প্ৰয়োজনীয়। ব্যৱসায়িক কাম কাজত অধিক সময় দিবলৈ কৈছে, যাৰ ফলত আপুনি ব্যৱসায়িক ফালৰ পৰাও যথেষ্ট বেছি উন্নতি আজিৰ দিনটোত দেখিবলৈ পাব। আয়ৰ পৰিস্থিতি উন্নত হ'ব বুলি কৈছে আজিৰ দিনটোত। টকা পইচা উপাৰ্জন আন দিনাতকৈ ভাল হ'ব। কিবা কাৰণত কৰ্মচাৰীৰ সৈতে উত্তেজনাৰ সৃষ্টি হ'বও পাৰে আজিৰ দিনটোত। গতিকে এটা কথা ধ্যান ৰাখিব, যাতে আপোনাৰ কৰ্মচাৰীসকলৰ সৈতে কোনো ধৰণৰ খেলি মেলি নহয়, কাৰণ তেওঁলোকৰ সৈতে যাৰ জহত আপোনাৰ কামটো চলি আছে, তেওঁলোকৰ লগতেই যদি আপোনাৰ সম্পৰ্ক বেয়া হয়, তো হয়তো আপুনি যথেষ্ট বেছি লোকচানত ভুগিবলগীয়া হ'ব পাৰে। চৰকাৰী চাকৰি কৰি থকাৰ সময়ত ৰাজহুৱা স্থানত বিতৰ্কত লিপ্ত নহ'ব। অৰ্থাৎ আপুনি এগৰাকী চৰকাৰী বিষয়া আৰু আপুনি ৰাজহুৱা স্থানত কাৰোবাৰ সৈতে কোনো তৰ্ক বিতৰ্কত লাগি নল'ব, কাৰণ আপোনাৰ যি চৰকাৰী কাম কাজ আছে বা চৰকাৰী বিষয় আছে, হয়তো সেইটোৰ ক্ষেত্ৰত যথেষ্ট প্ৰভাৱ পৰিব পাৰে। ঘৰখনত সুখ আৰু শান্তি থাকিব। বিপৰীত লিংগৰ ব্যক্তিৰ প্ৰতি আজিৰ দিনটোত আপোনাৰ আকৰ্ষণ বাঢ়িব। অৰ্থাৎ আপুনি যদি এগৰাকী পুৰুষ বা মহিলা, তেন্তে হ'লে পুৰুষগৰাকী কোনোবা এজনী ছোৱালীৰ প্ৰতি তেওঁৰ মন পিছলিব পাৰে বা মনটো ভাল লাগিব পাৰে কাৰোবাক দেখি, বা মহিলা এগৰাকী পুৰুষ এগৰাকীক ভাল লাগিব পাৰে। তো তেনেকুৱা ধৰণৰ আজিৰ দিনটোত হয়তো হ'বও পাৰে। এই সম্পৰ্কৰ ফলত, অৰ্থাৎ এই যি ভাল লগা এটা সম্পৰ্কৰ সৃষ্টি হ'ব বুলি কৈছোঁ, সেইটো কিন্তু কিছুমান ক্ষেত্ৰত হয়তো প্ৰেমৰ সম্পৰ্কত ৰূপান্তৰিত হোৱাৰো সম্ভাৱনা আছে। দৈনন্দিন জীৱনত যোগ আৰু ধ্যান ধাৰণাৰ দৰে কাম কাজ নিশ্চয়কৈ অন্তৰ্ভুক্ত কৰক, কাৰণ আমি যিমানেই ব্যায়াম কৰিম, যিমানেই এক্সাৰচাইজ কৰিম, সিমানেই আমাৰ আমাৰ যি শৰীৰ আছে, সেই শৰীৰটো খুব সুস্থ হৈ থাকিব। আপোনাৰ ভাল খাদ্যাভ্যাস আৰু সংগঠিত দৈনন্দিন ৰুটিনে আপোনাক কিন্তু আজিৰ দিনটোত যথেষ্ট বেছি শক্তিশালী কৰি ৰাখিব। সেই গতিকে আপুনি যিমান পাৰে নিজৰ কাম কাজখিনি বা নিজৰ যত্ন ল'বলৈ চেষ্টা কৰিব। সমাধান অনুসৰি পৰাপক্ষত হালধীয়া ৰঙৰ বস্ত্ৰ পৰিধান কৰক।
পুৱা 6:06 পৰা 11:30 বজাৰ ভিতৰৰ সময়খিনি, বিয়লি 5:10 পৰা ৰাতি 12:44 ভিতৰৰ সময়খিনি হৈছে শুভ সময়। শুভ সংখ্যা 5, শুভ ৰং হৈছে হালধীয়া। পুনৰ লঘৰ আশাৰে এই মুহূৰ্তত আপোনালোকৰ পৰা বিদায় মাগিছোঁ। ভালদৰে থাকক, সাৱধানেৰে থাকক। ওম নমঃ শিৱায়, ওম নমঃ শিৱায়, ওম নমঃ শিৱায়। ধন্যবাদ। ধনুৰাশি, বিশেষকৈ আজি দুপৰীয়া সময় অতি শুভ হ'বলৈ গৈ আছে। দুপৰীয়া সময়খিনিত হয়তো আপুনি ভাল লগা কিছুমান কাম বা ভাল লগা কিবা এটা সময় পাৰ কৰিব পাৰিব। শক্তি আৰু সময়ৰ সৰ্বোত্তম ব্যৱহাৰ কৰিবলৈ কৈছে। এই যি দুপৰীয়াৰ সময়কণ ভাল বুলি ক'লে, সেই সময়কণ যদি সঁচাকৈ কিবা সুযোগ পায় আজিৰ দিনটোত, সেই সুযোগ কিন্তু আপুনি এৰি নিদিব। বিশেষ কোনোবা এজনকো লগ পাব পাৰে আজিৰ দিনটোত আপুনি, যাৰ সৈতে আপুনি বহুদিনৰ পৰা লগ পাব বিচাৰি আছিলে। তেনেকুৱা কোনো বিশেষ আত্মীয় স্বজন বা বন্ধু বান্ধৱীৰ আগমনৰ ফলত ঘৰখনত এক জীপাল আৰু সুখৰ পৰিৱেশৰ সৃষ্টি হ'ব। মনত ৰাখিব যে অতিমাত্ৰা আত্মবিশ্বাসৰ ফলত কিন্তু বিশ্বাসঘাতকতাও হ'ব পাৰে। সেই গতিকে কোনো ব্যক্তিৰ ওপৰতে ইমান বেছি বিশ্বাসো নকৰিব যে সেই ব্যক্তিগৰাকীয়ে আপোনাক বিশ্বাসঘাতক কৰিবলৈ সুবিধা পায়। সেই ব্যক্তিগৰাকীয়ে যাতে আপোনাক সময়ত পিঠিত চুৰি সুমুৱাই দিবলৈ সুবিধা পায়। সেই গতিকে কিছুমান কথা বা কিছুমান সীমা আমি ৰখাটো খুবেই বেছি প্ৰয়োজনীয়। আৰু কৈছে চৌপাশৰ ইতিবাচক মানুহৰ মাজত কিছু সময় কটালে মানসিক শান্তিও কিন্তু আপোনালোকে লাভ কৰিব। সেই গতিকে যিসকল মানুহৰ সৈতে সময় কটালে আপুনি গম পায় যে এই ব্যক্তিসকলৰ লগত সময় কটালে মনটো ভাল লাগে বা কাম কৰাৰ এটা উৎসাহ বা প্ৰেৰণা পায়, তেনেকুৱা মানুহৰ সৈতে নিশ্চয়কৈ বেছিকৈ আজিৰ দিনটোত সময় কটাওক। শিশুৰ ভৰ্তিৰ সন্দৰ্ভত কিছু চিন্তা হ'ব পাৰে, অৰ্থাৎ নামভৰ্তিৰ কথা কৈছে বা ক'ৰবাত যদি আপোনাৰ সন্তানক পঢ়ুৱাব বিচাৰিছে, সেই বিষয়টোক লৈ চিন্তা চৰ্চা অকণমান মনলৈ আহিব পাৰে। ব্যৱসায়ী লোকৰ সৈতে যোগাযোগ বৃদ্ধি কৰিলে আপোনাৰ বাবে নতুন উৎস মুকলি হ'ব পাৰে। সেই গতিকে কিছুমান ব্যৱসায়িক বাণিজ্যৰ সৈতে জড়িত ডাঙৰ ডাঙৰ ব্যক্তিৰ সৈতে নিজৰ সম্পৰ্কখিনি আগবঢ়াই নিবলৈ যত্ন কৰিব। লগতে কৈছে যদি আপুনি যিকোনো প্ৰজেক্টত ধন বিনিয়োগ কৰাৰ পৰিকল্পনা কৰিছে, তেন্তে নিশ্চিতভাৱে ভালদৰে চিন্তা কৰি ল'বলৈ কৈছে। ডাঙৰ যদি কিবা এটা টকা বিনিয়োগ কৰিম বুলি ভাবিছে ক'ৰবাত, চিন্তা চৰ্চাবোৰ ভালদৰে কৰি ল'বলৈ কৈছে, যাতে পিছত গৈ কোনো ধৰণৰ অসুবিধাৰ সন্মুখীন হ'বলগীয়া নহয়। লগতে কৈছে কিন্তু অংশীদাৰিত্ব সম্পৰ্কীয় ব্যৱসায়ত স্বচ্ছতা বজাই ৰাখিবলৈ কৈছে। যদি কাৰোবাৰ সৈতে একেলগ হৈ কিবা এটা কৰি আছে, তো তাৰ ক্ষেত্ৰত আপোনালোকৰ মাজত যাতে কোনো ধৰণৰ খেলি মেলি নহয়, তাৰ কাৰণে আগতীয়াকৈ সকলোবোৰ জানি বুজি লোৱাটো বা কাগজ পাতি কৰি ল'বলৈ কৈছে। ঘৰৰ ব্যৱস্থাক লৈ স্বামী স্ত্ৰীৰ মাজত কিছু বিবাদ আজিৰ দিনটোত হ'বও পাৰে। যুৱক যুৱতীসকলৰ বাবে প্ৰেমৰ সুযোগো আজিৰ দিনটোত আহিব। যিসকল প্ৰেমৰ সম্পৰ্কত আছে, তেওঁলোকে আজিৰ দিনটোত প্ৰেমত ভালদৰে সময় কটোৱাৰ বাবে সুযোগ লাভ কৰিব। স্বাস্থ্য আজিৰ দিনটোত ভাল হ'ব, কিন্তু যিমান পাৰে ব্যায়াম বা যোগাসন কৰক, যাতে আপোনাৰ শৰীৰৰ অংগ ভালদৰে চলা ফুৰা কৰাত আপোনাক সহায় কৰে। লগতে সমাধান অনুসৰি কৈছে যে মুগা ৰঙৰ বস্ত্ৰ পৰিধান কৰক। পুৱা 6:06 পৰা পুৱাৰে 11:30 বজাৰ ভিতৰৰ সময়খিনি, বিয়লি 5:10 পৰা ৰাতি 12:44 ভিতৰৰ সময়খিনি কিন্তু শুভ সময়। শুভ সংখ্যা 2, শুভ ৰং হৈছে মুগা। পুনৰ লগৰ আশাৰে এই মুহূৰ্তত আপোনালোকৰ পৰা বিদায় মাগিছোঁ। ভালদৰে থাকক, সাৱধানেৰে থাকক। ওম নমঃ শিৱায়, ওম নমঃ শিৱায়, ওম নমঃ শিৱায়। ধন্যবাদ। মকৰ ৰাশি, কিছুমান ৰাজনৈতিক বা প্ৰভাৱশালী ব্যক্তিক আজিৰ দিনটোত লগ পাব পাৰে। আপোনাৰ জনপ্ৰিয়তাৰ লগতে আপোনাৰ জনসংযোগৰ পৰিসৰো আজিৰ দিনটোত কিন্তু বৃদ্ধি পাব। অৰ্থাৎ আপুনি যদি বিশেষকৈ এগৰাকী এনেকুৱা ব্যক্তি যি ধৰি লওক সমাজৰ সৈতে খুব বেছি জড়িত হৈ থাকে, যি ধৰি লওক সমাজৰ মাজত অকণমান জনপ্ৰিয়, তেনেকুৱা যদি আপুনি এগৰাকী ব্যক্তি হয় আৰু আপুনি যদি ৰাজনীতিৰ সৈতেও অকণমান জড়িত, তেনে পৰিস্থিতিত কিন্তু আপোনাৰ বাবে ভাল পৰিস্থিতি আজিৰ দিনটোত দেখা পাবও পাৰে। কিছুমান ৰাজনৈতিক লোককো আজিৰ দিনটোত হয়তো আপুনি লগ পাব বুলি কৈছে। যিকোনো সমাজ সেৱা সংস্থাটো
আপোনাৰ গুৰুত্বপূৰ্ণ অৱদান আজিৰ দিনটোত দেখিবলৈ পাব। ব্যক্তিগত কামৰ লগতে সামাজিক কাম কাজতো গুৰুত্ব দিয়াটো আপোনাৰ বাবে কিন্তু খুবেই বেছি প্ৰয়োজনীয়। যিমান পাৰে সমাজ এখনৰ সৈতে জড়িত হৈ বা সমাজৰ ভালৰ বাবে কিবা এটা কৰাটো প্ৰয়োজনীয়। মনত ৰাখিবলৈ কৈছে যে কাৰোবাৰ কথাত প্ৰভাৱিত হৈ নিজৰ ক্ষতিও কৰিব পাৰে। এনেকুৱা নহয় যে কোনোবাই কিবা এটা ক'লে আৰু আপুনি সেইমতে বিশ্বাস কৰি সেই কামটো কৰিলে। নিজৰ ওপৰত সেই বিশ্বাসটো ৰাখিব লাগিব আৰু সেইমতে লোকৰ কথা শুনিও ভালদৰে যাতে আপোনালোকে কাম কাজটোৰ ক্ষেত্ৰত কথাবোৰ জানি বুজি লয়, তাৰ পিছতহে কামবোৰ কৰিব, নহ'লে হয়তো নিজৰহে ক্ষতি হ'ব পাৰে কিবাৰ ক্ষেত্ৰত। ধন সম্পৰ্কীয় লেনদেন কৰাৰ সময়ত আজিৰ দিনটোত যিমান পাৰে সাৱধান হ'বলৈ কৈছে। ব্যৱসায়ত দিনটোৰ বেছিভাগ সময় বাহিৰৰ কাম কাজতে হয়তো আপোনালোকে কটাবলগীয়া হ'ব পাৰে। অৰ্থাৎ ব্যৱসায়টোৰ জৰিয়তে বাহিৰা যিখিনি ব্যৱসায়িক কাম কাজ আছে সেই বিষয়টোৰ লগত জড়িত সেই অফিচৰ বাহিৰে হয়তো বেছিকৈ ঘূৰি ফুৰিবলগীয়া আজিৰ দিনটোত হ'ব পাৰে বুলি কৈছে। বিপণন সম্পৰ্কীয় কামবোৰ সম্পূৰ্ণ কৰাৰ বাবে এইটোৱে সঠিক সময়। যদি আপোনাৰ দোকান পোহাৰৰ কিবা তেনেকুৱা ধৰণৰ সম্পৰ্কৰ বা কাম কাজ কিবা আছে ধৰি লওক, সেই বিষয়খিনিত আপোনালোকে ভালদৰে ধ্যান দিয়াটো আজিৰ দিনটোত প্ৰয়োজনীয়। কিছুমান সুনিৰ্দিষ্ট সিদ্ধান্তও আজিৰ দিনটোত সফল হ'ব বুলি কৈছে। গতিকে সেই ক্ষেত্ৰত আপোনালোকে কিছুমান সিদ্ধান্ত যদি লওঁ বুলি ভাবে, ভাল সিদ্ধান্ত ল'ব পাৰিব। চাকৰিৰ পৰিস্থিতি আজিৰ দিনটোত কিন্তু শক্তিশালী হৈ থাকিব বুলি কৈছে। যিসকলে চাকৰি কৰি আছে তো তেওঁলোকৰ ক্ষেত্ৰত বিশেষ আজিৰ দিনটোত বেয়া নাথাকে। ইয়াৰ উপৰিও বিষয়াসকলৰ পৰাও আপোনালোকে আজিৰ দিনটোত কাম কাজৰ ক্ষেত্ৰত সহায় সহযোগিতা যথেষ্ট পৰিমাণে লাভ কৰিব। আজিৰ দিনটোত যদি ক'বলৈ যোৱা হয়, কাৰোবাৰ বিবাহ সম্পৰ্কীয় পৰিকল্পনাৰ বাবে ঘৰত সুখৰ পৰিৱেশ গঢ়ি উঠিব। ধৰি লওক আপুনি বিয়া পাতিব বা আপুনি বিয়া হ'ব, তো তেনেকুৱা ক্ষেত্ৰত আপোনালোকৰ ঘৰখনত সেই যি কথাটোক লৈ আলোচনা এটা হ'ব, সেই আলোচনাই সুখ শান্তি বিৰাজমান কৰাব। অত্যাধিক কামৰ বোজাৰ বাবে আপোনাৰ মানসিক আৰু শাৰীৰিক ক্ষেত্ৰত অৱসাদ আহিব পাৰে। সেইকাৰণে বেছিকৈ আজিৰ দিনটোত কামৰ বোজা নল'ব, যিমান পাৰে ধ্যান দিব। আৰু ইয়াৰ ক্ষেত্ৰত এটা লাইন থাকি গৈছিলে যে প্ৰেমৰ সম্পৰ্কৰ ক্ষেত্ৰতো আজিৰ দিনটোত কিন্তু ঘনিষ্ঠতা বাঢ়িব। যিসকলে প্ৰেম কৰি আছে, নিজৰ বাবেও আজিৰ দিনটোত কিছু সময় উলিওৱাটো বা নিজক সময় দিয়াটো আপোনাৰ বাবে আজিৰ দিনটোত কিন্তু খুবেই বেছি প্ৰয়োজনীয়। সমাধান অনুসৰি সেউজীয়া ৰঙৰ বস্ত্ৰ পৰিধান কৰক। পুৱা 6:06 পৰা 11:30 ভিতৰত, বিয়লি 5:10 পৰা ৰাতি 12:44 ভিতৰৰ সময়খিনি হৈছে শুভ সময়। শুভ সংখ্যা 2, শুভ ৰং হৈছে সেউজীয়া। পুনৰ লঘৰ আশাৰে এই মুহূৰ্তত আপোনালোকৰ পৰা বিদায় মাগিছোঁ। ভালদৰে থাকক, সাৱধানেৰে থাকক। ওম নমঃ শিৱায়, ওম নমঃ শিৱায়, ওম নমঃ শিৱায়। ধন্যবাদ। কুম্ভ ৰাশি। সময়ে আপোনাৰ বাবে ইতিবাচক পৰিৱৰ্তন আনিছে। আপুনি সময়ৰ লগে লগে নিজক যেনেকৈ পৰিৱৰ্তন কৰিব পাৰে আজিৰ দিনটোত সেই পৰিৱৰ্তন কৰি যাওক। আপুনি আচৰিত ধৰণৰ আত্মবিশ্বাস অনুভৱ কৰিব আৰু চলি থকা অস্থিৰতাৰ পৰাও আজিৰ দিনটোত যথেষ্ট পৰিমাণে সকাহ পাব। সেই গতিকে আপোনাৰ যি মনত এটা বিশ্বাস আছে আপুনি যে কামটো কৰিব পাৰিব বা জীৱনত কিবা এটা কৰিব পাৰিব, সেই বিশ্বাসটো আৰু অধিক বাঢ়ি যাব বুলি কৈছে। আৰু সেই বাঢ়ি যোৱাৰ লগতে আপোনাৰ মনত কিছুমান ধৰি লওক খেলি মেলি হৈ আছিলে, কিছুমান অশান্তি হৈ আছিলে, সেই অশান্তিখিনি আপুনি দূৰ কৰিব পাৰিব। আজিৰ দিনটোত কৈছে যে এজন শুভাকাংক্ষীৰ প্ৰেৰণা আৰু আশীৰ্বাদত আপুনিও জীৱনৰ বহুতো ইতিবাচক দিশ বুজিবলৈ সুযোগ লাভ কৰিব। সেই গতিকে আপোনাৰ জীৱনত হয়তো এনেকুৱা এজন ব্যক্তি আহিব, যি ব্যক্তি আপোনাক ভালটো ক'ব, আপোনাৰ আগবাঢ়ি যোৱাত আপোনাক যথেষ্ট পৰিমাণে অৰ্থাৎ সুযোগ দিব বা আপোনাক এনকাৰেজ কৰিব। অবৈধ আৰু বিপদজনক কামত আগ্ৰহ আজিৰ দিনটোত নকৰিব। যিবোৰ অদৰকাৰী কাম, অবৈধ কাম জানে আপুনি, তো সেইবিলাকত আগ নাবাঢ়িব। বহি থকা অৱস্থাত বিপদত পৰিব পাৰে। বহি থকা অৱস্থাত মানে আপুনি ধৰি লওক কিবা এটা কাম কৰি আছে আৰু সেই এনেকুৱা নহয় যে সেই কামটো আপুনি কৰোঁ বুলি কৰি আছে, কিন্তু বেলেগৰ কাৰণে সেই কামটোৰ লগত গ'ল। উলুৰ লগত যি বৰগৰি পুৰে বুলি কোৱা হয়, তেনেকুৱা পৰিস্থিতিৰ পৰা আজিৰ দিনটোত আঁতৰি থাকিব। বেলেগ অনৈতিক কাম কৰা মানুহৰ সৈতে সময় নকটাব।
আপোনাৰ ওচৰ চুবুৰীয়াৰ সৈতে আন্তৰিক সম্পৰ্ক বজাই ৰাখিবলৈ আপোনাৰ বিশেষ প্ৰচেষ্টা কিন্তু আজিৰ দিনটোত প্ৰয়োজনীয়। তেওঁলোকৰ সৈতে সময় ভালদৰে কটাওক। সময় অনুসৰি কথাবোৰ ঠিক হৈ যাব বুলি কৈছে। আপুনি প্ৰভাৱশালী ব্যৱসায়ী লোকৰ সৈতে যোগাযোগ স্থাপন কৰিব আৰু বহুতো নতুন সুযোগ আপুনি সেই প্ৰভাৱশালী ব্যক্তিসকলৰ পৰা লাভ কৰিব। অসুবিধাৰ মাজতো আপুনি সফলতা আনিবলৈ লাভ কৰিব বুলি কৈছে বা সফলতা লাভ কৰিব। চৰকাৰী কামত কিবা এটা বাধা আজিৰ দিনটোত হয়তো আপোনাৰ আহি পৰিব পাৰে আৰু কোনো উচ্চ পদস্থ বিষয়াৰ পৰা পথ প্ৰদৰ্শন লোৱাটো উপযুক্ত হ'ব। যদি কোনো জনা শুনা মানুহ আছে আপোনাৰ চকুত, সেই জনা শুনা মানুহৰ পৰা আপুনি নিজৰ বাবে নিশ্চয়কৈ পৰামৰ্শ লওক। পৰিয়ালত সুখ আৰু শান্তি আজিৰ দিনটোত বিৰাজমান কৰিব। বিনোদমূলক কামো আজিৰ দিনটোত আপোনাৰ পৰিয়ালত হোৱা দেখিবলৈ পাব, যাতে সকলোৰে মনবোৰ আনন্দ হয়। প্ৰেমৰ সম্পৰ্কৰ ক্ষেত্ৰত ভাগ্যৱান হ'ব আপুনি আৰু দৈনন্দিন কাম কাজ আৰু খাদ্যাভ্যাস সংঘটিত কৰি ৰাখক বুলি কৈছে আজিৰ দিনটোত, যাতে আপোনাৰ খোৱা বোৱাৰ ক্ষেত্ৰত ভাল পৰিস্থিতি দেখিবলৈ পায়। ইয়াৰ ফলত আপুনি মানসিক আৰু শাৰীৰিকভাৱে খুবেই বেছি আজিৰ দিনটোত আনন্দ অনুভৱ কৰিব। অৰ্থাৎ যদি আপুনি দিনটো কামবোৰ ভালদৰে কৰে, খোৱা বোৱা ভালদৰে কৰে, তো আপোনাৰ শৰীৰটো ভাল হ'ব আৰু শৰীৰ ভাল হোৱাৰ জৰিয়তে আপোনাৰ মনটো আজিৰ দিনটোত খুবেই বেছি আনন্দিত হ'ব। সমাধান অনুসৰি ৰঙা ৰঙৰ বস্ত্ৰ পৰিধান কৰক। পুৱা 6:06 পৰা 11:30 বজাৰ ভিতৰত আৰু বিয়লি 5:10 পৰা ৰাতি 12:44 ভিতৰত সময়খিনি শুভ সময়। শুভ সংখ্যা 3, শুভ ৰং হৈছে ৰঙা। পুনৰ লঘৰ আশাৰে এই মুহূৰ্তত বিদায় মাগিছোঁ। ওম নমঃ শিৱায়, ওম নমঃ শিৱায়, ওম নমঃ শিৱায়। ধন্যবাদ। মীন ৰাশি, দিনটো মিশ্ৰিত প্ৰভাৱৰ সৈতে কটাব। অৰ্থাৎ ভাল বেয়া সুখ দুখ সকলোখিনিয়ে আজি দিনটোত আপুনি অনুভৱ কৰিব পাৰিব। যদি বিভাজনৰ সৈতে জড়িত কোনো বিবাদ চলি আছে, অৰ্থাৎ ধৰি লওক কিবা এটা বস্তুক লৈ হ'ব নহ'ব বা দুটাৰ মাজত যি বিভাজন হ'ব, তেনেকুৱা ধৰণৰ যদি কিবা এটা হৈ আছে, তো কৈছে যে তেনে ক্ষেত্ৰত ইয়াক পাৰস্পৰিক সন্মতি আৰু বা মধ্যস্থতাৰ দ্বাৰা সমাধান কৰাৰ সঠিক সময় বুলি কৈছে। অৰ্থাৎ যিমান পাৰে আপোনালোকৰ মাজত কিবা এটা যদি তেনেকুৱা হৈ আছে, দুয়োজনৰে মাজত এটা বুজাবুজিৰ মাজেৰে কামটো সম্পূৰ্ণ কৰক। পৰিয়ালৰ সৈতে ক'ৰবাত ভ্ৰমণলৈ যাবলৈ এটা কাৰ্যসূচী আজিৰ দিনটোত বনাব পাৰে, যাতে ঘৰৰ মানুহৰ সৈতে ফুৰিবলৈ যাব পাৰে বা অকণমান সময় যাতে কটায়। আপোনাৰ বাজেট আপোনাৰ প্ৰয়োজন অনুসৰি সীমিত আৰু সুষম ৰাখিবলৈ কৈছে, যাতে আপুনি বেছিকৈ খৰচ কৰিলে মনটো বেয়া নালাগে। সেইকাৰণে সীমিত বাজেট ৰাখক, যাতে আপোনাৰ ক্ষেত্ৰত কোনো ধৰণৰ মনটো বেয়া নালাগে। যদি আপুনি মাটি বা বাহনৰ বাবে ঋণ লোৱাৰ কথা ভাবি আছে, তেন্তে হ'লে আপোনাৰ সামৰ্থ্যতকৈ অধিক ল'ব নালাগে। আপুনি জানে যে হয় মই ইমানটোৱে কৰিব পাৰিম বা ইমানটোৱে জানিব পাৰিম, তো সিমানটো পৰিমাণৰহে আপোনালোকে ঋণ লোৱাটো খুবেই বেছি প্ৰয়োজনীয়। যিকোনো সমাৱেশ বা সভাত আপোনাৰ মতামত দাঙি ধৰাত অস্বস্তিৰ সৃষ্টি হ'ব পাৰে। অৰ্থাৎ কোনো সভা বা তেনেকুৱা ধৰণৰ মিটিঙত যদি আপুনি যায়, নিজৰ কথাবোৰ দাঙি ধৰাত অসুবিধা হয়তো ক'ৰবাত নহয় ক'ৰবাত আহিবও পাৰে। কামৰ প্ৰতি সম্পূৰ্ণ গুৰুত্ব দিব লাগিব। উপাৰ্জনৰ নতুন উৎস হয়তো আপুনি আজিৰ দিনটোত দেখা পাব পাৰে। চাকৰিৰ লগত জড়িত কোনো ধৰণৰ জটিলতা আজিৰ দিনটোত আপোনাৰ কাৰণে আহি পৰিব পাৰে। চাকৰিৰ লগত জড়িত কিছুমান বিষয় হয়তো আপোনাৰ ক্ষেত্ৰত আজিৰ দিনটোত দেখা পাব পাৰে। এই সময়ত কৰ্তৃপক্ষৰ সৈতে সমন্বয়ত কাম কৰাৰ প্ৰয়োজন আছে আপুনি আপোনাৰ আশে পাশে থকা বা আপোনাৰ ওপৰৰ যিসকল ব্যক্তি আছে, সেই ব্যক্তিসকলৰ সৈতে একেলগ হৈ কাম কৰিব লাগিব। পৰিয়ালৰ সদস্যৰ মাজত সুখৰ সম্পৰ্ক আজিৰ দিনটোত থাকিব। কিন্তু প্ৰেমৰ সম্পৰ্কৰ ক্ষেত্ৰত ক'বলৈ গ'লে, প্ৰেমৰ সম্পৰ্ক যদি উদঙাই দিলে পাৰিবাৰিক অসন্তুষ্টিৰ সৃষ্টি হ'ব পাৰে। অৰ্থাৎ প্ৰেমৰ সম্পৰ্কত যিমান পাৰে ধ্যান দিব। নিচা বা মানসিক চাপ আদি পৰিস্থিতিৰ পৰা আজিৰ দিনটোত আঁতৰি থাকক। কোনো ধৰণৰ নিচা নকৰিব, কোনো ধৰণৰ মানসিক চাপ যাতে নিজৰ ওপৰত নপৰে সেই বিষয়টোক ধ্যান দিব। গাড়ী চলোৱাৰ সময়ত যিকোনো ধৰণৰ অসাৱধানতা আপোনালোকৰ বাবে ক্ষতিকাৰক হ'ব পাৰে। সেইকাৰণে গাড়ী চলোৱাৰ সময়তো ভালদৰে ধ্যান দিব।
যাতে কোনো ধৰণৰ অসাৱধানতা নহয়। সমাধান অনুসৰি পৰাপক্ষত বগা ৰঙৰ বস্ত্ৰ পৰিধান কৰক। পুৱা 6:06 পৰা 11:30 বজাৰ সময়খিনি, বিয়লি 5:10 পৰা ৰাতি 12:44 ভিতৰৰ সময়খিনি শুভ সময়। শুভ সংখ্যা 9, শুভ ৰং হৈছে বগা। পুনৰ লগ হোৱাৰ আশাৰে এই মুহূৰ্তত আপোনালোকৰ পৰা বিদায় মাগিছোঁ। ভালদৰে থাকক, সাৱধানেৰে থাকক। ওম নমঃ শিৱায়, ওম নমঃ শিৱায়, ওম নমঃ শিৱায়। ধন্যবাদ।